নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই পাঠ কৰিব লৈছোঁ সুন্দৰকাণ্ডৰ চতুৰ্থ ভাগটি। মোৰ ইয়াৰ আগৰ ভিডিঅ'ত সুন্দৰকাণ্ডৰ প্ৰথম ভাগ, দ্বিতীয় ভাগ আৰু তৃতীয় ভাগ পাঠ কৰি থোৱা আছে। যদি কোনোবা বন্ধু বান্ধৱী মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে, তেনেহ'লে আগৰ ভিডিঅ'ত গৈ এই পাঠ আপোনালোকে শুনিবলৈ পাৰিব। তেনেহ'লে আহক আজি আৰম্ভ কৰোঁ সুন্দৰকাণ্ডৰ চতুৰ্থ ভাগটি। সুন্দৰকাণ্ডৰ এই চতুৰ্থ ভাগটিত শ্ৰীৰামচন্দ্ৰই বান্দৰ সেনা লৈ কেনেকৈ লংকালৈ যাব ওলাইছে তাকে বৰ্ণনা কৰা হৈছে। দোহা एहि विधि जय कृपानिधि उतरे सागर तीर जह तह लागे खान फल भालु विपुल कपिबीर। এইদৰে কৃপানিধি শ্ৰীৰামচন্দ্ৰ গৈ সাগৰ পাৰ পালেগৈ। অনেক ভালুক আৰু বান্দৰ বীৰগণে য'তে ত'তে ফল মূল খাবলৈ ধৰিলে। ओहा निशाचर रहहि सशंका जब ते जारी गयो कपिलंका निज निज गृह सब करहि विचारा नहि निशिचर कुलकेर उबारा। এইফালে হনুমানে লংকা জ্বলাই অহাৰ পিছৰ পৰাই তাত সকলো ৰাক্ষসে ভয়ভীত হৈ থাকিবলৈ ধৰিলে। সকলোৱে নিজৰ নিজৰ ঘৰত বহি চিন্তা কৰিবলৈ ধৰিলে যে এতিয়া ৰাক্ষসবোৰৰ আৰু ৰক্ষা নাই। যাচু দূত বল বৰণি ন যাই তেহি আয়ে পুৰ কবন ভলাই। दूती न हसन सुनी पुरजन बानी মন্দোদৰী অধিক অকুলানী। যাৰ দুটৰে বল বৰ্ণনা কৰিব নোৱাৰি তেওঁ স্বয়ং নগৰ প্ৰৱেশ কৰিলে আৰু কি ভাল হ'ব পাৰে, আমাৰ বৰ দুৰ্দশা হ'ব। দূতবোৰৰ মুখে নগৰবাসীৰ এনে কথা শুনি ৰাণী মন্দোদৰী বৰ ব্যাকুল হৈ পৰিল। रहस्य जोरी कर पति पग लागी बोली बचन नीति रस पागी कंट कर हरिसन परिहरहु मोर कहा अति हित हिय धरहु। তেওঁ হাতযোৰ কৰি স্বামী অৰ্থাৎ ৰাৱণৰ চৰণত ধৰি নীতিপূৰ্ণ উপদেশ দি ক'লে, হে স্বামী, শ্ৰী হৰিৰ প্ৰতি থকা আপোনাৰ বিৰোধ ভাৱ এৰক। মোৰ পৰামৰ্শক অত্যন্ত হিতকৰ বুলি ভাবি বিশ্বাস কৰকচোন। সমুঝত যাচু দূত কই কৰণী শ্ৰৱহি গৰ্ভ ৰজনীচৰ ঘৰণী তাচু নাৰী নিজ খচিব বোলাই পথবহু কণ্ঠজ সহহু ভলাই। যাৰ দূতৰ কাৰ্যাৱলীৰ কথা স্মৰণ কৰিলেই গৰ্ভৱতী ৰাক্ষসীৰো গৰ্ভপাত হয়, হে স্বামী, যদি কল্যাণ কামনা কৰে তেন্তে নিজৰ মন্ত্ৰীক মাতি আনি তেওঁৰ লগতে তেওঁৰ পত্নীক পঠিয়াই দিয়ক। তবকুল কোমল বিপিন দুখদায়ী সীতা শীত নিশা সম আই সুনহু নাথ সীতা বিনু দিনহে হিত ন তুমহাৰ শম্ভু অজ কিনহে। আপোনাৰ কুলৰূপী কমল বনত দুখদায়ী শীতকালৰ দৰে সীতাই প্ৰৱেশ কৰিছে। হে নাথ শুনক, সীতাক ঘূৰাই নিদিলে শিৱ আৰু ব্ৰহ্মায়ো আপোনাক কিন্তু একো কৰিবই নোৱাৰিব। ৰাম বান অহি গণ সৰিছ নিকৰ নিশাচৰ ভেক জব লাগি গ্ৰহত ন তব লাগি যতনো গৰহু তজি টেক। শ্ৰীৰামচন্দ্ৰৰ বান সৰ্প সমুদায় সদৃশ আৰু ৰাক্ষস বৃন্দ ভেকুলী সদৃশ। সেই সাপবোৰে এই ভেকুলী গ্ৰাস কৰাৰ আগতেই জেদ এৰি কিবা এটা উপায় কৰক। শ্ৰৱণ শুনি সথ তা কৰি বাণী বিহসা জগত বিদিত অভিমানী। সময় সুভাও নাৰী কৰ চাচা মংগল মহোভয় মন অতি কাচা। মূৰ্খ আৰু জগত খ্যাত অভিমানী ৰাৱণে তেওঁৰ কথা শুনি বহুত হাঁহিলে আৰু তিৰোতাবোৰ স্বভাৱতে বৰ ভয়াতুৰ হয়। মংগলৰ মাজতো ভয় কৰিছা, তোমাৰ মন অতি দুৰ্বল। এইদৰে ৰাৱণে মন্দোদৰীক ক'লে। যৌ আৱয় মৰ্কট কটকাই জিয়হি বিচাৰে নিশিচৰ খাই কম্পহি লোকপ জাকি ত্ৰাসা তাচু নাৰী সভিত বৰি হাসা।
এনেদৰে বান্দৰ সেনা যদি আহেও তেনেহ'লে বেচেৰা ৰাক্ষসবিলাকে সিহঁতক খাই নিজৰ জীৱন নিৰ্বাহ কৰিব। লোকপালসকলে যাৰ ভয়ত কঁপি থাকে তেওঁৰ পত্নী হৈ ভয় কৰাটো বৰ হাঁহি উঠা কথা। अस कही बिहसी ताही उड़लाई सलियु सभा ममता अधिकाई मंदोदरी हृदय कर चिंता भयो कंठ पर विधि विपरीता। ৰাৱণে এই বুলি কৈ হাঁহি মন্দোদৰীক বুকুত খাবতি ধৰি অধিক মৰম চেনেহ দেখুৱাই ৰাজসভালৈ গ'ল। মন্দোদৰীয়ে মনতে চিন্তা কৰিবলৈ ধৰিলে যে স্বামীৰ প্ৰতি বিধি সঁচাকৈয়ে প্ৰতিকূল হৈছে। বৈঠেহু সভা খবৰি আছি পাই সিন্ধু পাৰ সেনা সব আই বুঝেছি খচিব উচিত মত কহু তে সব হাসে মস্ত কৰি ৰহু। ৰাৱণে ৰাজসভাত বহিল। এনে সময়তে বাতৰি পালে যে শত্ৰুৰ সেনা সাগৰৰ সিপাৰে আহি গোট খাইছে। তেওঁ মন্ত্ৰীগণক সুধিলে যে উচিত পৰামৰ্শ দিয়ক, এতিয়া কি কৰা উচিত হ'ব। তেতিয়া তেওঁলোকে সকলোৱে হাঁহি মাৰি ক'লে, নিশ্চিন্ত থাকক, ইয়াত পৰামৰ্শৰ কোনো কথাই নাই। জিতেহু চুৰাচুৰা তব শ্ৰম নাহি নৰ বানৰ কেহি লেখে মাহি। আপুনি যেতিয়া দেৱতা আৰু ৰাক্ষস সকলোকে বিনা পৰিশ্ৰমে জয় কৰিছে তেনেহ'লে মানুহ আৰু বানৰ লেখৰ বস্তু নেকি। সশিৱ বৈদ্যগুৰু তিনি যো প্ৰিয় বলহি ভয় আস ৰাজ ধৰ্মতন তিনি কৰ হুই বেগহি নাশ। মন্ত্ৰী, বৈদ্য আৰু গুৰু এই তিনি শ্ৰেণীৰ লোকে যদি অপ্ৰসন্নতাৰে ভয় বা লাভৰ আশাত হিতৰ কথা নকৈ প্ৰিয় কথাহে কয়, ৰজাই ভাল পোৱা কথাকেহে কয়, তেন্তে ক্ৰমশ ৰাজ্য, শৰীৰ আৰু ধৰ্ম এই তিনিওটা অতি শীঘ্ৰে নষ্ট প্ৰাপ্ত হয়। सोय रावण कहु बनी सहाई अस्तुति करहि सुनाई सुनाई अवसर जानी विभीषणु आवा भ्राता शरण शिशु तेहि नावा। ৰাৱণৰ কাৰণে সেই সহায় আহি পৰিছে। মন্ত্ৰীগণে তেওঁক শুনাই শুনাই সন্মুখতে স্তুতি কৰিবলৈ ধৰিলে। এনে সময়ত উপযুক্ত সময় হৈছে বুলি জানি বিভীষণ আহি উপস্থিত হ'ল। তেওঁ ককায়েক ৰাৱণৰ চৰণত ধৰি সেৱা জনালে। পুনি চিৰু নাই বৈঠ নিজ আসন বোলা বচন পাই অনুশাসন যৌ কৃপাল পুছিহু মুহি বাতা মতি অনুৰূপ কহৌ হিততাতা। তাৰ পিছত আকৌ সেৱা জনাই নিজৰ আসনত বহিলগৈ আৰু আজ্ঞা পাই এই বুলি ক'লে, হে কৃপালু, আপুনি মোৰ মতামত সুধিছে যেতিয়া সেই তাত মই মোৰ বুদ্ধি অনুসৰি আপোনাৰ হিতৰ কথা কওঁ। এইদৰে বিভীষণে ৰাৱণক ক'লে, যো আপন চা হৈ কল্যাণা সুজসু সুমতি সভুগতি সুখ নানা সো পৰনাৰী লীলাৰ গুসায় তজৌ চৌঠিকে চন্দকি নাই। যিজনে নিজৰ কল্যাণ, সুযোগ, সুবুদ্ধি, শুভগতি আদি নানা প্ৰকাৰৰ সুখ বিচাৰে, হে স্বামী, তেওঁ ভাদ মাহৰ শুক্লা চতুৰ্থীৰ চন্দ্ৰৰ দৰে পৰস্ত্ৰীৰ ত্যাগ কৰি দিব লাগে। অৰ্থাৎ মানুহে যেনেকৈ চতুৰ্থীৰ চন্দ্ৰৰ দৰ্শন নকৰে তেনেকৈ পৰস্ত্ৰীৰ মুখ দৰ্শন কৰাও উচিত নহয়। চৌদহ ভুৱন এক পতি হুই ভূত দ্ৰোহ তিস্তৈ নাহি চৈ গুণ সাগৰ নগৰ নৰ যৌ অলপ লোভ ভাল কহে ন কৌ। 14 ভুৱনৰ স্বামী হোৱাজনেও জীৱৰ সৈতে দ্ৰোহ আচৰণ কৰি তিষ্ঠিব নোৱাৰে, নষ্ট হৈ যায়। যিজন মানুহ গুণৰ সাগৰ আৰু জ্ঞানী তেওঁৰ সামান্য লোভকো কোনেও ভাল বুলি নকয়। কাম ক্ৰোধ মদ লোভ সব নাথ নৰক কে পন্থ সব পৰিহৰি ৰঘুবীৰহি ভজহু ভজহি যেহি সন্ত। হে নাথ, কাম, ক্ৰোধ, মদ আৰু লোভ এইবিলাক সকলো হ'ল নৰকৰ পথ। এইবোৰ এৰি সন্ত লোকে ভজনা কৰাৰ দৰে আপুনিও শ্ৰী ৰামচন্দ্ৰৰ ভজনা কৰক।
तात राम नहि नर भूपाला भुवनेश्वर कालहु करकाला ब्रह्म अनामय अज भगवंता व्यापक अजित अनादि अनंत। হে তাত ৰাম মানুহৰ ৰজাই নহয়, তেওঁ সমস্ত লোকৰ স্বামী আৰু কালৰো কাল। তেওঁ সমস্ত ঐশ্বৰ্য যশ শ্ৰী ধৰ্ম বৈৰাগ্য আৰু জ্ঞানৰ আকাৰ। তেওঁৱেই হৈছে ভগৱান। তেওঁ নিৰাময় বিকাৰ ৰহিত অজন্মা ব্যাপক অজেয় অনাদি আৰু অনন্ত ব্ৰহ্ম। গো দ্বিজ ধেনু দব হিতকাৰী কৃপা সিন্ধু মানুষ তনুধাৰী জনৰঞ্জন ভঞ্জন খল ব্ৰাতা বেদ ধৰ্ম ৰস্যুক সুনু ভ্ৰাতা। কৃপাৰ সাগৰ সেই ভগৱানে পৃথিৱী ব্ৰাহ্মণ গো আৰু দেৱগণৰ হিতৰ কাৰণে মনুষ্য শৰীৰ ধাৰণ কৰিছে। হে দাদা শুনক, তেওঁ সেৱকসকলৰ আনন্দদাতা, দুষ্টসকলৰ নাশক আৰু বেদ আৰু ধৰ্মৰ ৰক্ষক। তাহি বয়ৰু তজি নায়ো মাথা প্ৰণতাৰতি ভঞ্জন ৰঘুনাথা দেহু নাথ প্ৰভু কহু বৈদেহী ভজহু ৰাম বিনু হেতু চনেহি। শত্ৰু ভাৱ ত্যাগ কৰি আপুনি শ্ৰী ৰামচন্দ্ৰৰ শৰণাপন্ন হওক। শ্ৰী ৰঘুনাথে শৰণাগতৰ দুখ দূৰ কৰে। হে নাথ, সেই প্ৰভু সৰ্বেশ্বৰক জানকীক উভতাই দিয়ক আৰু অহেতুক স্নেহ কৰা শ্ৰী ৰামচন্দ্ৰৰ ভজনা কৰক। শৰণ গৈয়ে প্ৰভু তাহু ন ত্যাগা বিশ্বদ্ৰোহকৃত অঘ যেহি লাগা। যাসু নাম ত্ৰয় তাপ নচাৱন সৌয় প্ৰভু প্ৰগট সমোজ জিয় ৰাৱণ। সমস্ত বিশ্ব জগতৰ প্ৰতি দ্ৰোহাচৰণ কৰা পাপ যাৰ লাগিছে, শৰণাগত হ'লে প্ৰভুৱে তেওঁকো ত্যাগ নকৰে। যাৰ নামেই ত্ৰিতাপ হৰণ কৰে, সেই প্ৰভুৱেই ভগৱানেহে মানুহৰ ৰূপত প্ৰকট হৈছে। হে ৰাৱণ, মোৰ এই কথা অন্তৰেৰে গ্ৰহণ কৰক। বাৰ বাৰ পদ লাগৌ বিনয় কৰৌ দশ শীষ পৰিহৰি মৌন মোহ মদ ভজহু কুশল ধীশা। হে দশানন, মই বাৰে বাৰে আপোনাৰ চৰণত ধৰিছোঁ আৰু বিনতি জনাইছোঁ যে অভিমান মোহ ত্যাগ কৰি কুশলপতি শ্ৰী ৰামচন্দ্ৰৰ ভজনা কৰক। ৰাৱণ জবহি বিভীষণ ত্যাগা ভয়ো বিভৱ বিনু তবহি অভাগা। চলেও হৰষি ৰঘুনায়ক পাহি কৰথ মনোৰথ বহু মন মাহি। যি মুহূৰ্তত ৰাৱণে বিভীষণক ত্যাগ কৰিলে, সেই মুহূৰ্তৰ পৰা সেই অভাগা বৈভৱহীন ঐশ্বৰ্যহীন হৈ পৰিল। বিভীষণ আনন্দিত হৈ মনত নানান অভিলাষ কৰি শ্ৰী ৰঘুনাথৰ ওচৰলৈ গ'ল। দেখি হৌ জয় চৰণ জল জাতা অৰুণ মৃদুল সেৱক সুখদাতা। যে পদ পৰশি তৰি ঋষি নাৰী দণ্ডক কানন পাৱনকাৰী। তেওঁ ভাবিবলৈ ধৰিলে, যি চৰণ কমল সেৱকৰ বাবে সুখদায়ক, যি চৰণৰ পৰশত ঋষি পত্নী অহল্যাৰ উদ্ধাৰ হ'ল আৰু যাৰ চৰণে দণ্ডক বন পবিত্ৰ কৰিলে, মই গৈ ভগৱানৰ সেই কোমল আৰু ৰাতুল সুন্দৰ চৰণ কমলৰ দৰ্শন কৰিম। যে পদ জনক সুতা উৰ লায়ে কপট কুৰংগ সংগ ধৰ ধায়ে। হৰ উৰ সৰ সৰোজ পদ যেও অহো ভাগ্য মই দেখি হৌ তেই। যি চৰণ জানকীয়ে সদায় হৃদয়ত ধাৰণ কৰি আহিছে, যি চৰণ কপট মৃগৰ সৈতে তাক ধৰিবৰ কাৰণে ধৰাধামত ধাৱিত হৈছিল আৰু যি চৰণ কমল সাক্ষাৎ শিৱৰ হৃদয়ৰূপী সৰোবৰত বিৰাজ কৰে, মোৰ পৰম ভাগ্য যে মই সেই চৰণৰ দৰ্শন পাম। জিনহ পায়নহ কে পাদুকনহি ভৰতু ৰহে মন লাই। ते पद आजो बिलो की हो इन्ह नयनहि अब जाई। যাৰ চৰণ পাদুকাত ভৰতে মন নিবিষ্ট কৰি ৰাখিছে, আহা সেই চৰণ আজি মই এই চকুৰে দৰ্শন কৰিম। এই বিধি কৰত সুপ্ৰেম বিচাৰা আয়ো চৌপদী হিন্দু এহি পাৰা। কপিনাহ বিভীষণ आवत দেখা জানা কুঁৱৰিপু দূত বিশেষা।
এইদৰে অতি অনুৰাগসহ শ্ৰীৰামচন্দ্ৰৰ কথা ভাবি থাকোঁতে তেওঁ তৎক্ষণাৎ সাগৰৰ এই পাৰত যি পাৰত শ্ৰীৰামচন্দ্ৰৰ সৈন্য আছিল তেওঁ উপস্থিত হ'ল। বান্দৰগণে বিভীষণক অহা দেখি শত্ৰুৰ কোনোবা বিশেষ দূত বুলি ভাবিলে। তাহি ৰাখি কপিসপহি আয়ে সমাচাৰ সব তাহি শুনায়ে। কহ সুগ্ৰীৱ সুনহ ৰঘুৰাই আৱা মিলন দশানন ভাই। তেওঁক তাতে পহৰা চকীত ৰখাই থৈ তেওঁলোক সুগ্ৰীৱৰ ওচৰলৈ আহিল আৰু সকলো সংবাদ শুনালে। সুগ্ৰীৱে শ্ৰীৰামচন্দ্ৰৰ ওচৰলৈ গৈ ক'লে, হে ৰঘুনাথ, শুনক, ৰাৱণৰ ভাতৃ বিভীষণ আপোনাক লগ পাবলৈ আহিছে। কহ প্ৰভু সখা বুঝিঐ কাহা, কহৈ কপিস সুনহু নৰনাহা। জানি ন যাই নিশাচৰ মায়া, কামৰূপ কেহি কাৰণ আয়া। এই কথা শুনি প্ৰভু শ্ৰীৰামচন্দ্ৰই ক'লে, হে বন্ধু, তুমিনো এই বিষয়ে কি ভাবা? তোমাৰ কি পৰামৰ্শ? বান্দৰৰাজ সুগ্ৰীৱে উত্তৰ দিলে, হে মহাৰাজ, শুনক, ৰাক্ষসৰ মায়া বুজিব নোৱাৰি। নিজ ইচ্ছামতে ৰূপ সলাব পৰা চলনাকাৰী ৰাক্ষস কিয় বা ইয়ালৈ আহিছে? ভেদ হমাৰা লেন সঠ আৱা, ৰাখিও বাধি মোহি অস্বভাৱা। সখা নীতি তুমহ নিকি বিচাৰি, মম পানা শৰণাগত ভয়হাৰী। বোধ হয় এই মূৰ্খ আমাৰ সম্ভেদ জানিবৰ কাৰণে আহিছে, গতিকে মোৰ মতে তেওঁক বন্দী কৰি থোৱাই ভাল হ'ব। শ্ৰীৰামচন্দ্ৰই ক'লে, হে বন্ধু, নীতিৰ ফালৰ পৰা তুমি উত্তম কথাকে ভাবিছা, কিন্তু শৰণাগতৰ ভয় হৰণ কৰাই হ'ল মোৰ একমাত্ৰ পণ। শুনি প্ৰভু বচন হৰষ হনুমানা, শৰণাগত বৎসল ভগৱানা। প্ৰভুৰ কথা শুনি হনুমান বৰ আনন্দিত হ'ল আৰু মনে মনে ভাবিলে, ভগৱানে কিমান শৰণাগত বৎসল, শৰণাগতৰ প্ৰতি পিতাৰ দৰে প্ৰেম কৰে। শৰণাগত কহু যে তজহি নিজ অনহিত অনুমানী, তে নৰ পাৱৰ পাপমহি তিনহহি বিলোকত হানি। শ্ৰীৰামচন্দ্ৰই আকৌ ক'লে, যিজনে নিজৰ অহিত অনুমান কৰি শৰণাগতক ত্যাগ কৰে, সেইজন ক্ষুদ্ৰ আৰু পাপী, সেইজনক দেখিলেও অমংগল হয়। কোটি বিপ্ৰবধ লাগহি যাহু, আয়ে শৰণা তজৌ নহি তাহু। সন্মুখ হুয় জীৱ মোহি জবহি, জন্ম কোটি অঘ নাশসি তবহি। কোটি বিপ্ৰবধৰ পাপীজনকো শৰণ বিচাৰি আহিলে মই ত্যাগ নকৰোঁ। জীৱ যেতিয়াই মোৰ সন্মুখত আহে, তেতিয়াই তাৰ কোটি জন্মাৰ্জিত পাপ নাশ হয়। এইদৰেই শ্ৰীৰামে ক'লে, পাপৱন্তকৰ সহজ স্বভাও, ভজন মোৰ তেহি ভাৱন কাও। যৌ পৈ দুষ্ট হৃদয় সোই হৈ, মোৰে সন্মুখ আবকি সোই। পাপীৰ স্বভাৱেই হ'ল যে মোৰ ভজন সি ভাল নাপায়। তেওঁ ৰাৱণৰ ভায়েক যদি সঁচাকৈয়ে দুষ্ট হৃদয়ৰ হ'লহেঁতেন, তেন্তে তেওঁ মোৰ সন্মুখলৈ আহিব পাৰেনে? নিৰ্মল মন জন সো মহি পাৱা, মোহি কপট ছল ছিদ্ৰ ন ভাৱা। ভেদ লেন পঠাৱা দশ সীসা, তবহু ন কছু ভয় হানি কপিসা। যাৰ মন নিৰ্মল তেওঁহে মোক পায়। মই কপট আৰু ছল ক্ৰুটি ভাল নাপাওঁ। যদি তেওঁক ৰাৱণে আমাৰ ভিতৰুৱা সম্ভেদ ল'বৰ কাৰণেই পঠাইছে, তথাপি সেই সুগ্ৰীৱ কোনো ভয় বা চিন্তাৰ কাৰণ নাই। জগমোহ সখা নিশাচৰ যেতে, লছিমনু হনয় নিমিষ মুহূৰ্তেতে। যৌ সভিত আৱা শৰণাই, ৰখিহৌ তাহি প্ৰাণ কি নাই। কাৰণ হে সখা, জগতত যিমানবোৰ ৰাক্ষস আছে, লক্ষ্মণে খন্তেকতে সকলোকে নিপাত কৰিব পাৰে, আৰু যদি তেওঁ ভয়ভীত হৈ মোৰ শৰণলৈ আহিছে, তেন্তে তেওঁক মোৰ নিজৰ প্ৰাণৰ দৰে ৰক্ষা কৰিম। এইদৰে ৰামে সুগ্ৰীৱক ক'লে, উভয় ভাতি তেহি আনহু হসি কহ কৃপা নিকেত, জয় কৃপাল কহি কপিসলে অংগদ হনু সমেত। তেতিয়া কৃপাদাম শ্ৰীৰামচন্দ্ৰই হাঁহি মাৰি ক'লে,
দুয়ো পৰিস্থিতিতেই তেওঁক লৈ আহিব লাগে। তেতিয়া কৃপালু শ্ৰীৰামচন্দ্ৰৰ জয় হওক বুলি কৈ অংগদ আৰু হনুমানৰ লগত সুগ্ৰীৱ তাৰ পৰা ওলাই গ'ল। হাদৰ তেহি আগে কৰি বানৰ চলে যাহা ৰঘুপতি কৰুণাকাৰ দুৰিহি তে দেখে দৌ ভ্ৰাতা নয়না নন্দা দানকে দাতা। বিভীষণক সাদৰেৰে আগত লৈ কৰুণাময় শ্ৰী ৰঘুনাথ থকা ঠাইলৈ বানৰসকল আহিল। নয়না নন্দদাতা অত্যন্ত দুখদায়ী দুয়োজন ভাই ককায়েকে বিভীষণে দূৰৰ পৰা দেখা পালে। বহুৰি ৰাম ছবি ধাম বিলোকি ৰহেও থটুকি একটক পল ৰোকি ভুজ প্ৰলম্ব কুঞ্জৰুণ লোচন শ্যামল গাত প্ৰণত ভয় মোচন। তাৰ পিছত সৌন্দৰ্যৰ ধাম শ্ৰীৰামচন্দ্ৰক দেখি নিৰ্নিমেষ দৃষ্টিৰে স্থিৰ স্তব্ধ হৈ ৰৈ একেথৰে চাই থাকিল। তেওঁ দেখিলে ভগৱানৰ সুদীপ্ত বাহু, ৰক্তকমল সদৃশ চকু আৰু শৰণাগতৰ ভয় নাশকাৰী শ্যামল শৰীৰ। সিংহ কণ্ঠ আয়ত উৰচোহা আনন অমিত মদন মন মোহা নয়ন নীৰ পুলকিত অতি গাতা মন ধৰি ধীৰ কহি মৃদু বাতা। সিংহৰ দৰে কাণ্ড আৰু বিশাল বক্ষস্থলে অত্যন্ত শোভা বৰ্ধন কৰিছে। অসংখ্য মদনৰ মন মুগ্ধ কৰিব পৰা তেওঁৰ মুখৰ সৌন্দৰ্য। ভগৱানৰ এই ৰূপ দেখা পাই বিভীষণৰ চকু প্ৰেমাশ্ৰুৰে চলচলীয়া হ'ল আৰু শৰীৰ পুলকিত হৈ উঠিল। তাৰ পিছত মন স্থিৰ কৰি তেওঁ বিনীতভাৱে এইদৰে ক'লে, নাথ দশানন কৰময় ভ্ৰাতা নিশিচৰ বংশ জনম সুৰত্ৰাতা সহজ পাপ প্ৰীষ তামস দেহা যথা ওলকহি তম পৰ নেহা। হে নাথ, মই দশানন ৰাৱণৰ ভায়েক। হে দেৱতাৰ ৰক্ষক, মোৰ জন্মৰ ৰাক্ষস কুলত। মোৰ শৰীৰ তমোগুণী ফেঁচা যেনেকৈ অন্ধকাৰ প্ৰিয়, তেনেকৈ স্বাভাৱিকতে মই পাপ প্ৰিয়। শ্ৰৱণ সুযশ শুনি আয়ু প্ৰভু ভঞ্জন ভাৱভীৰ ত্ৰাহি ত্ৰাহি আৰতি হৰণ চৰণ সুহদ ৰঘুবীৰ। মই আপোনাৰ সুযোগ শুনি আহিছোঁ যে প্ৰভু ভৱ জন্ম মৃত্যু ভয়নাশক, হে আৰ্তজনৰ দুখনাশক আৰু শৰণাগত সুখদাতা শ্ৰী ৰঘুবীৰ, মোক ৰক্ষা কৰক ৰক্ষা কৰক। আস কহি কৰত দণ্ডৱত দেখা তুৰত উঠে প্ৰভু হৰষ বিশেষা। দীন বচন শুনি প্ৰভু মন ভাৱা ভুজ বিশাল গহি হৃদয় লগাৱা। এই বুলি কৈ বিভীষণক দণ্ডৱত কৰা দেখা পাই অতিশয় আনন্দিত হৈ প্ৰভু তৎক্ষণাত উঠিল। বিভীষণৰ বিনীতভাৱে কোৱা কথা শুনি প্ৰভুৱে বৰ ভাল পালে। তেওঁ নিজৰ বিশাল বাহুৰে বিভীষণক ধৰি লৈ বুকুত সাৱটি ল'লে। অনুজ সহিত মিলি ধীগ বৈঠাৰি বোলে বচন ভগত ভয়হাৰি। कहु लंकेश सहित परिवार कुशल कुठहर बस तुम्हारा। ভাতৃ লক্ষ্মণসহ আলিংগন কৰি নিজৰ ওচৰতেই তেওঁক বহিবলৈ দি শ্ৰীৰামচন্দ্ৰই ভক্তৰ ভয় হৰণকাৰী কথা ক'লে। হে লংকেশ, তোমাৰ পৰিবাৰসহ কুশল বাৰ্তা জনোৱা, কাৰণ তোমাৰ নিবাস বৰ বেয়া স্থানত আছে। খল মণ্ডলী বসহু দিন ৰাতি সখা ধৰম নিবহি কেহিত ভাতি। মই জানহু তোমাৰি সব ৰীতি অতি নয় নিপুণ ন ভাৱ অনীতি। তুমি দিনে ৰাতিয়ে দুষ্ট লোকৰ মাজত থাকা। তেনে অৱস্থাত হে বন্ধু, কেনেকৈ ধৰ্মক ধাৰণ কৰি আছা? মই তোমাৰ সকলো ৰীতি নীতিৰ আচাৰ ব্যৱহাৰৰ কথা জানো। তুমি অতি নীতিবান, অনীতি তোমাৰ সহ্য নহয়। বড়ো ভালবাসা নৰক কৰতাতা দুষ্ট সংগ জানি দেই বিধাতা। অব পদ দেখি কুশল ৰঘুৰায়ী যৌ তুমহ কিন্হই জানি জনদায়া। বিভীষণে ক'লে, হে প্ৰভু, নৰকত বাস কৰাই ভাল, কিন্তু দুষ্টৰ সংগ বিধাতাই যেন কেতিয়াও নিদিয়ে। হে ৰঘুনাথ,
এতিয়া আপোনাৰ চৰণ দৰ্শন কৰি কুশলে আছোঁ, যিহেতু আপুনি আপোনাৰ সেৱক জ্ঞান কৰি মোৰ প্ৰতি দয়া কৰিছে। তব লাগি কুশল ন জীৱ কহো সপনেহু মন বিশ্ৰাম, জব লাগি ভজত ন ৰাম কহো শোক ধাম তজি কাম। তেতিয়ালৈকে জীৱৰ কুশল নহয় আৰু সপোনতো তেওঁৰ মনলৈ শান্তি নাহে, যেতিয়ালৈকে শোকৰ ঘৰ কামনা বিষয় বাসনা ত্যাগ কৰি শ্ৰী ৰামচন্দ্ৰৰ ভজনা নকৰে। জব লাগি হৃদয় বসত খল নানা, লোভ মোহ মৎসৰ মদ মানা। জব লাগি উড়ন বসত ৰঘুনাথা, ধৰে চাপ সায়ক কটি ভাতা। লোভ মোহ মৎসৰ্য ঈৰ্ষা অহংকাৰ আৰু অভিমান আদি অনেক দুষ্ট ভাৱ তেতিয়ালৈকে অন্তৰত থাকে, যেতিয়ালৈকে ধনুষৰ তোণ ধাৰণকাৰী শ্ৰী ৰামচন্দ্ৰৰ হৃদয়ত বাস নকৰে। মমতা তৰুণ তমি অধিআৰি, ৰাগ দেহ উলক সুখকাৰী। তব লাগি বসতি জীৱ মন মাহি, জব লাগি প্ৰভু প্ৰতাপ ৰবি নাহি। মমতা হ'ল পূৰ্ণ অন্ধকাৰ ৰাতি, যি ৰাগ দ্বেষৰূপী ফেঁচাবোৰকহে সুখ দিয়ে। সেই মমতাৰূপী অন্ধকাৰ ৰাতি তেতিয়ালৈকে জীৱৰ মনত বাস কৰে, যেতিয়ালৈকে প্ৰভু আপোনাৰ প্ৰতাপ ৰূপ সূৰ্য হৃদয়ত উদয় নহয়। অব মই কুশল মিটে ভয় ভাৰে, দেখি ৰাম পদ কমল তুমহাৰে। তুমহ কৃপাল যা पर अनुकूला, ताहि न व्याप त्रिविध भवशूला। হে শ্ৰী ৰামচন্দ্ৰ, আপোনাৰ চৰণ কমল দৰ্শন কৰি মই এতিয়া কুশলে আছোঁ। মোৰ ভয়ানক ভয় দূৰ হ'ল। হে কৃপালু, আপুনি যাৰ প্ৰতি অনুকূল, তেওঁক তিনিও প্ৰকাৰৰ আধ্যাত্মিক, আধিদৈৱিক আৰু আধিভৌতিক তাপ ভৱশূলে বিব্ৰত কৰিব নোৱাৰে। মই নিশিচৰ অতি অধম স্বভাৱ, শুভ আচৰণো কিন্হ নহি কাও। যাচু ৰূপ মুনি ধ্যান ন আৱা, তেহি প্ৰভু হৰখি হৃদয় মোহি লাৱা। মই অতি নীচ স্বভাৱৰ ৰাক্ষস। মই কাৰো প্ৰতি কেতিয়াও ভাল ব্যৱহাৰ কৰা নাই। তথাপিও মুনিসকলে যাৰ ৰূপ ধ্যানত বিচাৰি নেপায়, সেই প্ৰভুৱে প্ৰসন্ন হৈ নিজেই মোক হৃদয়ত সাৱটি ল'লে। অহো ভাগ্য মম অমিত অতি ৰাম কৃপা সুখপুঞ্জ, দেখো নয়ন বিৰিঞ্চি শিৱ শৈব যুগল পদগুঞ্জ। হে কৃপাধাৰী আৰু সুখ ৰাখি শ্ৰী ৰামচন্দ্ৰ, মোৰ অত্যন্ত অসীম সৌভাগ্য যে মই ব্ৰহ্মা শিৱৰ দ্বাৰা সেৱিত যুগল চৰণ কমলক নিজ চকুৰে দেখা পাইছোঁ। सुनहु सखा निज कहौ सुभाव, जान भूखुंदी शंभुगिरि जाओ। जौ नर हुई सरासर द्रोही, आवै सभय शरण तकी मोही। শ্ৰী ৰামচন্দ্ৰই ক'লে, হে সখা, মোৰ স্বভাৱৰ বিষয়ে তোমাক কথা কওঁ শুনা, যাৰ বিষয়ে কাকু ভূখণ্ডী শিৱ আৰু পাৰ্বতীয়ে জানে। কোনো মানুহ যদি সমস্ত চৰাচৰ জগতৰ দ্ৰোহী হয় আৰু তেওঁ ভয়গ্ৰস্ত হৈ মোৰ শৰণ বিচাৰি আহে, তজি মদ মোহ কপট চল নানা, কৰৌ সদ্য তেহি সাধু সমানা। জননী জনক বন্ধু সুত দ্বাৰা, তনু ধনু ভৱন সুহৃদ পৰিৱাৰা। আৰু অহংকাৰ মোহ তথা নানান প্ৰকাৰৰ ছল কপট ত্যাগ কৰে, তেনেহ'লে তেওঁক অতি সোনকালে সাধু সদৃশ কৰোঁ, যিজনে মাতা পিতা ভাই পুত্ৰ পত্নী শৰীৰ ধন ঘৰ বন্ধু আৰু পৰিবাৰ সবকৈ মমতা তাগ বটৌৰি, মম পদ মনহি বাধবৰি দৌৰি। সমদৰসি ইচ্ছা কছু নাহি, হৰখ শোক ভয় নহি মন মাহি। এই সকলোৰে মমতাৰ সূতা গোটাই বটি এডাল দোল কৰি তাৰ সহায়েৰে যিয়েই নিজৰ মনটো মোৰ চৰণত বান্ধি দিয়ে, সকলো সাংসাৰিক সম্বন্ধৰ কেন্দ্ৰ মোক মানি লয়। যি সমদৰ্শী, যাৰ কোনো ইচ্ছাৰ শেষ নাই, যাৰ মনত আনন্দ শোক আৰু ভয়ো নাই।
আশা সজ্জন মমৌৰ বস কৈছে লোভী হৃদয় বসয় ধনু জৈছে তুমহ সাৰেখি শান্ত প্ৰিয় মোৰে ধৰহু দেহ নাহি আন নিহৰে। সেই সজ্জন মোৰ হৃদয়ত লোভীৰ হৃদয়ত ধন থকাৰ দৰে বাস কৰে। তোমাৰ নিচিনা সন্তহে মোৰ বাবে প্ৰিয়। মই আন কোনো মিনতিৰ কাৰণে কৃতজ্ঞতাবশ দেহ ধাৰণ নকৰোঁ। সগুণ উপাসক পৰহিত নিৰত নীতি দৃঢ় নেম তেনাৰ প্ৰাণ সমান মম জিহ্নকে দ্বিজপদ প্ৰেম। যিজন সগুণ সাকাৰ ভগৱানৰ উপাসক, পৰহিত কাৰ্যত ৰত, নীতি আৰু নিয়মত দৃঢ় আৰু যাৰ ব্ৰাহ্মণৰ পদত ভক্তি আছে, তেওঁলোকেই মোৰ প্ৰাণৰ সমান প্ৰিয়। বন্ধু বান্ধৱীসকল, আজি মই সুন্দৰকাণ্ড পাঠটি ইয়াতেই সামৰণি মাৰিলোঁ। অহা ভিডিঅ'ত আপোনালোকে আকৌ এই সুন্দৰকাণ্ড পাঠটি শুনিবলৈ পাব। বন্ধু বান্ধৱীসকল, যদি আপোনালোকৰ এই সুন্দৰকাণ্ড পাঠটি শুনি ভাল লাগিছে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু মোৰ এই চেনেলটোত যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব। তেতিয়াহে এই সুন্দৰকাণ্ড পাঠটি আপোনালোকে শুনি থাকিবলৈ পাৰিব। আৰু কমেণ্টত জয় হনুমান বুলি লিখিলেই হ'ব। তেনেহ'লে আজিলৈ আহিছোঁ। জয় হনুমান, জয় শ্ৰীৰাম।